জয় বজৰংবলী বন্ধুসকল, ভগৱানৰ নাম লৈ ব্লগটো আৰম্ভ কৰিছোঁ। আৰু দেখিছে মই গুৱাহাটীত আছোঁ ছিকিউৰিটি গাৰ্ডৰ কামত, আৰু এয়া মোৰ এপাৰ্টমেণ্টৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম কামটো হ'ল মটৰ চলোৱা। দেখিছে এয়া মটৰৰ দুটা ছুইচ, সেউজীয়াটো অন আৰু ৰঙাটো অফ। তাৰপিছতে বলক যাওঁ আমাৰ গেটৰ সন্মুখলৈ। দেখিছেনে কিমান ধুনীয়াকৈ গছজোপাৰ ফুল পৰি আছে তলত। ইমানেই সাৰোঁ আকৌ পিছ মুহূৰ্ততে আকৌ জমা হৈ যায়। সন্মুখত সেয়া বিল্ডিং এটা বনাই আছে, আকৌ কিমান যে ঘৰ বনাই আছে, ঘৰৰ ওপৰত ঘৰ। তাৰপিছত বলকচোন মোৰ ৰুমটোলৈ যাওঁ অকণমান। আজি পিছে ৰুমটো চাফা কৰিছিলোঁ, তাৰপিছত বলক চাওঁ কি বনাইছোঁ। একোৱেই বনোৱা নাই আজি, বনাবলৈ পাহৰি আছোঁ দিয়ক। ব্লগ বনাওঁতে আজি ভাতটোৱে বনাবলৈ পাহৰি গ'লোঁ। চাওকচোন বাৰু ৰুমটো। তাৰপিছত দেখিছেনে এইখন চাইকেল। মই হ'লে এইখন ৰাতিপুৱা গধূলা একদম পূৰা চলাওঁ। চাওকচোন এইখন চলাই কিন্তু কিবা এটা মজা আছে। কিন্তু কথা এটা হয়, ইমানেই চলাওঁ কিন্তু আগলৈ নাযায়। এইখন মোৰ ৰাজসিংহাসন। ইয়াতে বহি মানে মই দিনটো কোন আহিছে কোন গৈছে এইবিলাক চাই থাকোঁ আৰু বুজিছে, এনেকুৱাই কামবিলাক। তাৰপিছত এয়া দেখিছে আমাৰ ক্ৰিকেট খেলা যোগাৰ। সদায় খেলা নহয় অৱশ্যে, দেওবাৰেহে খেলা হয়। কি যে জ্বালা, উপায় নাই কি কৰিব। আজিলৈ ইমানতে সামৰিছোঁ।